নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি টেলিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ আৰম্ভ কৰিছোঁ আজি দিনটো ৰাখি ফল। আজি হ'ল 11 জুলাই 2024 বৃহস্পতিবাৰ। অসমীয়া লেখে আজি আহাৰৰ 26 দিন। আজি সূৰ্যোদয় পুৱা 4:42 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, যোগ হ'ল বৰিয়ান যোগ, কৰণ হ'ল বালক কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব কান্তা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকৰ অনুৰোধ, ফেচবুকত যদি চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো শুভ, কোনকেইটা অশুভ, গতিকে আপোনাক সকলো কম ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে কম মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। যিসকলৰ ৰাশি মেঘ তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল দিন। ৰাজহুৱা কামত তেওঁলোক সাংঘাতিকভাৱে ব্যস্ত হৈ পৰিব। আজি তেওঁলোকৰ মান সন্মান প্ৰতিষ্ঠাৰ যোগ থাকে, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িকভাৱে আপোনাৰ লাভান্বিত হ'ব, আৰ্থিকভাৱেও আপোনাৰ উন্নতিৰ যোগ থাকে আৰু পাৰিবাৰিক আপোনাৰ শান্তি বৃদ্ধি পাব। যদি আপোনাৰ মিথুন ৰাশি হ'ল তেনেহ'লে আপোনাৰ বৰ এটা লাভ নাথাকিব আজিৰ দিনটোত। আজি আপোনাৰ কষ্ট বেছি হ'ব, যিকোনো ক্ষেত্ৰতে আপোনাৰ সমস্যা বাঢ়িব। গতিকে আজিৰ দিনটো আপুনি নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো বৰ এটা ঠিক নহয়। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। পিতৃ মাতৃৰ আশীৰ্বাদত আজি আপোনাৰ জীৱনৰ সাৰ্থক হ'ব, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িক বাণিজ্য বৃদ্ধি পাব, মান সন্মানো আপোনাৰ বৃদ্ধি পাব, নতুন কামো আপুনি আৰম্ভ কৰিব পৰাকৈ ভাল দিন আছে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি চাই চিতি কাম কৰিব লাগিব, আপুনি চাই চিতি কথা ক'ব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত সমস্যাই দেখা দিব। আজি আপুনি যিকোনো ক্ষেত্ৰতে আপোনাৰ কষ্ট বৃদ্ধি পাব, অৰ্থাৎ কষ্ট কৰিব লাগিব, আপোনাৰ ব্যস্ততা আগতকৈ বৃদ্ধি পাব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। নতুন প্ৰেমত সঁহাৰি পাব, শিল্পী হিচাপে আপুনি যি কাম কৰি আছে সেয়াত সুনাম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যিকোনো বিষয় আপুনি সহজে আয়ত্ব কৰিব পৰা আজিৰ দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। মাথাৰ বিষ অৰ্থাৎ পিঠি বিষ এনেকুৱা ধৰণৰ বিষবিলাকে আপোনাক সমস্যাত পেলাব আৰু ঠিক তেনেকৈ আৰ্থিক দিশটো আপোনাৰ বৰ এটা ঠিক নাথাকে। আজি আপুনি যি কাম কৰে তাৰ বৰ এটা ভাল ৰিজাল্ট নাপায়, গতিকে নতুন কামৰ আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যিকোনো উৎসৱ পাৰ্বণত আপোনাৰ ভাল ৰিজাল্ট পাব, অৰ্থাৎ আপোনাৰ উৎসৱ পাৰ্বণত আপুনি মান মৰ্যাদা পাব, উৎসৱ পাৰ্বণত আপোনাৰ ক্ষেত্ৰত পদমৰ্যাদা বৃদ্ধি পাব, অৰ্থাৎ উৎসৱ পাৰ্বণ জীৱনৰ কাৰণে আজিৰ দিনটো যেন জৰুৰী। আজি আপোনাৰ আৰ্থিক দিশটো উন্নতিৰ যোগ থাকে, ব্যৱসায় বাণিজ্যত আপোনাৰ লাভ হ'ব, পিতৃ মাতৃৰ স্বাস্থ্য আজি উন্নতৰ দিন, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ বৰ এটা ঠিক নাথাকে, মনৰ অস্থিৰতাই আপোনাক দিগদাৰ দিব, শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু ৰোগৰ ক্ষেত্ৰত আপোনাৰ বৰ এটা ঠিক নাথাকে, অৰ্থাৎ ৰোগ আপোনাৰ সমস্যাই ৰোগৰ সমস্যা আপোনাক দেখা দিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা ঠিক নাথাকে, আজি আপোনাৰ কষ্ট প্ৰয়োজনতকৈ বহুত বেছি হ'ব আৰু মনৰ অস্থিৰতাত আপুনি কাকো কথা নিদিব, গতিকে আপোনাৰ লোকচান হ'ব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপোনাৰ প্ৰেম অৰ্থাৎ দাম্পত্য জীৱনত ক'ৰবাত নহয় ক'ৰবাত হানি বিঘিনি হোৱাৰ যোগ থাকে, গতিকে আপুনি কথা কওঁতে কাম কৰোঁতে আপুনি অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক দেখা নাই, গতিকে আজিৰ দিনটোত আপুনি স্বাস্থ্যক লৈ খেয়াল ৰাখিব লাগিব। পিতৃ মাতৃৰ ক্ষেত্ৰতো আপুনি দায়িত্ব প্ৰয়োজনতকৈ বেছি ল'ব লাগিব। আজি আপোনাৰ আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আপোনাৰ মান সন্মান বৃদ্ধি পাব, স্বাস্থ্য উন্নত থাকিব, আপুনি যি অনুষ্ঠানত অংশগ্ৰহণ কৰে তাতে পদমৰ্যাদা আপোনাৰ বৃদ্ধি পাব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি শুভ দিন, গতিকে আজি নতুন কামো আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যিসকলে গীত মাত কবিতাত জড়িত হৈ আছে তো তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত সুখৰ দিন। শিল্পীসকলৰ সুনামৰ দিন আছে। আজি যিসকলে প্ৰেমৰ লগত জড়িত, অৰ্থাৎ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন। আজি নতুন কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে, গতিকে যিকোনো নতুন কাম আপুনি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে আৰু ৰাজহুৱা স্থানত আপোনাৰ মান সন্মান বৃদ্ধি পাব। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰে ভাল। ধন্যবাদ। বিভিন্নজনলৈ আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ ডেষ্টিনি জাৰ্ণি এই ভিডিঅ'। থেংক ইউ।